মৰ্নিং নহয় বাৰু এতিয়া সন্ধিয়া হ'লে ইভিনিং আফটাৰনুন আজি মানে এটা দুটা লাইট অনলাইন কৰিছিলোঁ, আজি লগাইছোঁ। চাই লওঁ কেনেকুৱা হৈছে লাইটকেইটা, পাৱাৰ চাই লওঁ বাৰু কি প্ৰস্তুতি হৈ আছে। কভাৰটো খুলি লওঁ। কেনেকুৱা পোহৰ, ফাইনেলি কভাৰ গুচোৱা হৈ গ'ল। এতিয়া এইকেইটা লাইট আজি অলপ বাইকৰ কামেই কৰিলোঁ, মানে মেকানিকত। ইফালে এটা চুইচ লগাই ইফালে লগাইছোঁ, দুইটা ফিটিং কৰিছোঁ। মানে যিটো হেডলাইটৰ ষ্টাৰ্ট দিলে মানে যিটো ডাইৰেক্ট লাইট জ্বলি থাকে না, এইটো মানে বেটাৰী কিনে অলপ প্ৰব্লেম। খুব বেছি 6 মাহ 7 মাহ চলোৱাৰ পিছত, 1 বছৰমান যোৱাৰ পিছত বেটাৰীবিলাক তাৰমানে চেল্ফৰ প্ৰব্লেম কৰে, বেটাৰী ল' হৈ যায়। তো চলাৰ প্ৰতি মানে ডাইৰেক্ট জ্বলি থাকে, সেইটোৰ কাৰণে প্ৰব্লেম। সেইকাৰণে ইয়াৰ কানেকশ্যনটো কাটি দিলোঁ। ৰাতি হ'লে ডাইৰেক্ট জ্বলাই দিলে, নহ'লে এনি টাইম মানে দিনত হ'লেও চলালেও জ্বলি থাকিব। 2-3 ঘণ্টা 4 ঘণ্টা বাইক চলা যদি হেডলাইটটো এনি টাইম জ্বলিয়ে থাকে, ৰাতি হ'লেতো অন কৰি দিম, প্ৰব্লেম নাই। কিন্তু দিনত হেডলাইটৰ কি কাম দৰকাৰ নাই না, সময়ত জ্বলাই ল'ম লাগিলে, কি প্ৰব্লেম আছে। এতিয়া নেক্সট এইটো চাই লওঁ। ফাৰ্ষ্ট টাইমচোন ৰেডহে জ্বলিছে বে, ছেকেণ্ড টাইম কি জ্বলিব? য়েল্লো, মজাচোন পোহৰ। অলপ মিলাব লাগিব ইয়াতে, মানে অলপ ওপৰ নিচে এইটো নিজে কৰি ল'ব পাৰা চিষ্টেম আছে ইয়াতে। যিখিনি কেপাচিটি লাগে সেইখিনি কেপাচিটি কৰি ল'লে হ'ল আৰু এনেকুৱা ধুনীয়া। ইমানত থাকিলে হৈ যাব, ধুনীয়া হৈ যাব। আৰু আছে ডিজাইন বহুত বেলেগ বেলেগ আছে। এইটো আপাৰত গৈছে LED-টো, ইমান আপাৰত যাব নালাগে, ইমানত হ'লে হৈ যায়। এইটো কেনেকুৱা লাগিছে?
এটা চিষ্টেম বেলেগ বেলেগ আছে, বহুত বেলেগ বেলেগ। খুবেই বেছি দৰকাৰ মানে য়েল্ল'টোই বেছি দৰকাৰ। য়েল্ল' কালাৰটোৰ কাৰণে লগাব হৈছে এইটো। মেইন এইটোৱে লাগে, য়েল্ল'টো লাগে তাৰমানে। কমেণ্টত জনাব গাইজ কেনেকুৱা লাগিল কণ্ডিশ্যনটো চাই কিনে। লগতে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল লাইটৰ ডিজাইনটো চাই। যদি আপোনালোকেও লগাই চাব পাৰে। বৰ্তমান মই চলাই চোৱা নাই, আজি জাষ্ট লগাই আহিছোঁ। ৰাতি এতিয়া অন কৰি কিনে চলাই চালে কেনেকুৱা লাগিব, এতিয়া বৰ্তমান চলাই চাব বাৰু। কালিলৈকে চাম বাৰু। আজি এইমাত্ৰ ই ৰিক্সা চলাই আহি অলপ ভাগৰ লাগিল, সেইকাৰণে ৰাতি অন কৰি চালোঁ জাষ্ট কেনেকুৱা পোহৰটো হয়। ভালেই হৈছে।